এয়া আকাশবাণী গুৱাহাটী। আপোনালোকে অনুষ্ঠান শুনি আছে মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা। 4 বছৰীয়া বৰ্ণিল জীৱন পৰিক্ৰমা। গীতিকাৰ, নাট্যকাৰ, অভিনেতা, নাট পৰিচালক ৰূপে আছে তেখেতৰ বিশেষ পৰিচয়। ৰথিন উপায় নাই মা, ডাক্তৰ নিৰ্দেশ। তই ইনজেকশ্যন ল'বই লাগিব। মই ইনজেকশ্যন নলওঁ। তই ইনজেকশ্যন ল'বই লাগিব। মই ইনজেকশ্যন নলওঁ, ল'বই লাগিব। তেখেত হ'ল হেমন্ত দত্ত। গীতিকাৰ নহয়, মই গান লিখা মানুহ। কোনোবাই এটা সুৰ গুণগুণাই দিয়ে, মই তাত বাখৰ খটোৱা নিচিনাকৈ গান লগাওঁ। সেইবোৰ বাখৰো হ'ব পাৰে, মীনা কৰাও হ'ব পাৰে, কিন্তু মই খটুৱাই যাওঁ, সেয়ে মোৰ কাম। সাধক সুন্দৰৰ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে হেমন্ত দত্তৰ বৰ্ণিল সাংস্কৃতিক জীৱনৰ বিষয়ে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গল্পিং কৰে নিৰ্জনতাতে বিৰিবিৰি গধূলিত ৰজনী নামৰ আছানে আজিও হাঁহি। দেওবাৰে দিনৰ 10 বজাত। পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত। সাধক সুন্দৰৰ। গল্পিং কৰে নিৰ্জনতাতে বিৰিবিৰি গধূলিত ৰজনী নামৰ আছানে আজিও। এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আমি লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে সঞ্জীৱনী পাঠকে। নমস্কাৰ শ্ৰোতাসকল, আজি আমাৰ মাজত ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী ঋষিকেশ শৰ্মা। জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। হাঁহিৰে গান শুনাব খোজো, হাঁহিৰে গান শুনাব খোজো, বেদনাৰ সুৰহে আহে। জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। বিশেষ জনৰ বাবে নহয়, হেজাৰ শ্ৰোতাৰ বাবে। বিশেষ জনৰ বাবে নহয়, হেজাৰ শ্ৰোতাৰ বাবে। হৃদয় লিপিত লিখা আছে যি, হৃদয় লিপিত লিখা আছে যি, গুপুতে নিজৰ বাবে, গুপুতে নিজৰ বাবে। হাঁহিৰে গান শুনাব খোজো, হাঁহিৰে গান শুনাব খোজো, বেদনাৰ সুৰহে আহে। জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। এই কণ্ঠৰ আঁৰৰ ব্যক্তিগৰাকীক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিবলৈ লৈছোঁ। ঋষিকেশ, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে এটি সুন্দৰ গীতেৰে তুমি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিছা। আমি গীতৰ মাজলৈ যাম, কিন্তু প্ৰথমতে অকণমান কথা পাতি লওঁ। প্ৰথমে তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ যি সংগীতৰ যাত্ৰা, তুমি সংগীতৰ জৰিয়তে পৃথিৱীখনক নিজৰ চিনাকি দিবলৈ বিচাৰিছা। এই সংগীতৰ যি প্ৰতিভা তোমাৰ শৈশৱতে তুমি গম পাইছিলা
বা তোমাৰ পৰিয়ালে তোমাক অনুপ্ৰেৰণা যোগাইছিল এই গোটেই কথাখিনি অকণমান শ্ৰোতাসকলক জনোৱাচোন সংগীতৰ যাত্ৰাটোৰ আৰম্ভণিৰ বিষয়ে ঠিক আছে প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ সংগীতৰ যাত্ৰা বুলি ক'লে প্ৰথমে সৰু থাকোঁতে মই আপোনাৰ সেনেকৈ গান গোৱা নাছিলোঁ অকণমান এনে শুনি কিনে গাইছিলোঁ আৰু কিবা কিবি তাৰপাছত দেউতা আৰু মা অনুপ্ৰেৰণা তেখেতসকল মোৰ আদি গুৰু বুলি ক'ব পাৰি তেওঁলোক দুজনৰ বাবে মোৰ মা গান গাইছিলে মা গান গাইছিলে মানে কলেজত থাকোঁতে গাইছিলে স্কুলত থাকোঁতে গাইছিলে তাৰপাছত তেনেকৈ অকণমানকৈ গাবলৈ ল'লোঁ তাৰপাছত শ্ব' কৰিব ল'লোঁ কম্পিটিশ্যন কৰিলোঁ তাৰপাছত তেনেকৈ গৈ আজি এইখিনি পৰ্যায় আহি পাইছোঁ তাৰমানে মায়ে তোমাক অনুপ্ৰেৰণা যোগাইছে তুমি মাক দেখি শিকি তুমি এই জগতখনলৈ আহিছা নহয়নে আমি আৰু এটা গান শুনি ল'ম নেকি বাৰু কাৰণ যিহেতু আমাৰ অনুষ্ঠানটো গানৰে গতিকে আমি গান বেছিকৈ শুনিম কথা কমকৈ পাতিম আজি মই ভূপেন হাজৰিকাদেৱৰ গীত এটি গালোৱে প্ৰথমতে হয় এবাৰ জয়ন্ত হাজৰিকাদেৱৰ গীত এটি গাইছোঁ ঠিক আছে বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুসিয়ে খানে শুকান গছৰ গাত বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুসিয়ে খানে শুকান গছৰ গাত ধুমুহাই দিয়ে অজান ফুলত ভাল পাওঁ তাৰ গতি ধুমুহাই দিয়ে অজান ফুলত ভাল পাওঁ তাৰ গতি মৰহা পাতত ঠাই নাই বুলি উজ্জম আনে মাতি নতুন প্ৰেৰণা দি থৈ যায় ধুবলি হ'লে বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুসিয়ে খানে শুকান গছৰ গাত সোণাৰুৰ ফুল ভাল পাওঁ মই কৃষ্ণচূড়াৰ মন সোণাৰুৰ ফুল ভাল পাওঁ মই কৃষ্ণচূড়াৰ মন গাজনি বিজুলি যিমানে আহে সিমানে জিলিকে কজলা আকাশৰ তলতে সিহঁতে পাতে মোহনীয়া বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুসিয়ে খানে শুকান গছৰ গাত ঋষিকেশ আমি সংগীতৰ কথা পাতিছোঁ তোমাৰ শিক্ষাৰ কথা অকণমান পাতিবলৈ বিচাৰিছোঁ শিক্ষা তুমি তোমাৰ বিদ্যালয়খনৰ কথা কোৱা বা তুমি এতিয়া কিহত ব্যস্ত কোনখন মহাবিদ্যালয়ত তুমি শিক্ষাৰত বৰ্তমান মোৰ স্কুল লাইফ আৰম্ভ হৈছিলে নলবাৰীতে মোৰ নলবাৰীত SRD জৈন হাই স্কুল বুলি স্কুল এখন আছে তাত LNB ৰোডত নলবাৰী মাজমজিয়াতে একদম বজাৰ মাজমজিয়াতে তাত মোৰ ক্লাছ 10 টো মই পাছ কৰিলোঁ তাৰপাছত মই হাই ছেকেণ্ডাৰী
হাই ছেকেণ্ডাৰী 2টা বছৰ মই নলবাৰী কলেজত পঢ়িলোঁ তাৰপিছত ডিগ্ৰীও মই নলবাৰী কলেজৰ পৰা পাছ কৰিলোঁ এতিয়া মই বেংকিঙৰ কোচিং কৰি আছোঁ হয় তোমাৰ লগত যেতিয়া কথা পাতিছিলোঁ তুমি মোক কৈছিলা নলবাৰী কলেজত তুমি শ্ৰেষ্ঠ কণ্ঠশিল্পী হৈছিলা 2018ত বোধ কৰোঁ তুমি গান গোৱা কিন্তু যেতিয়া তুমি শ্ৰেষ্ঠ কণ্ঠশিল্পী সেই পদটো পাইছিলা তেতিয়া তুমি হয়তো যিকোনো অনুষ্ঠান তুমি চলাব লগা হৈছিলে হয় সেই অভিজ্ঞতাটো অকণমান কোৱাচোন কাৰণ তুমি গান গোৱা প্ৰগ্ৰেম কৰা তুমি অনুষ্ঠানত তুমি যোগদান কৰা কিন্তু তুমি যেতিয়া এটা অনুষ্ঠানৰ ব্যৱস্থাপনা কৰিব লাগিব বা পৰিচালনা কৰিব লাগিব সেই অভিজ্ঞতাটো কেনেকুৱা হয় সেই অভিজ্ঞতাও আছে মানে 2018ত মই হাই ছেকেণ্ডাৰী কমপ্লিট কৰিছোঁ সেইবাৰে মই মানে পৰীক্ষাৰ খুব 10-15 দিন মোৰ পিছত পৰীক্ষা সেইখিনি টাইমতে কলেজ উইক হৈছিলে সকলোৱে কৈছে মানে ঘৰৰ পৰা কৈছিলে যে কলেজ উইক কৰিব নালাগে পৰীক্ষা আহিছে এতিয়া পঢ়িব লাগে মই বোলো নহয় কলেজ উইকটো কৰিম চাওঁ কি হয় মানে 2017ত মই নোৱাৰিলোঁ বেছিংগাৰটো হ'ব তাৰপিছত সেনেকৈ কৰিলোঁ আৰু গোটেইকেইটা মানে ইভেণ্টত পাৰ্টিচিপেট কৰিলোঁ কৰাৰ পিছত তাত বেছিংগাৰ হ'লোঁ মই ডিগ্ৰীত সেই বছৰে ডিগ্ৰীত মই এডমিশ্যন ল'লোঁ নলবাৰী কলেজত তাৰপাছত সেই বছৰে মই ইলেকশ্যনত উঠিলোঁ নলবাৰী কলেজত ইলেকশ্যনতো জিকিলোঁ কালচাৰেল ছেক্ৰেটাৰী হৈছিলোঁ আৰু তেনেকৈ মই নলবাৰী কলেজত কলেজ উইকে হওক বা আমাৰ ইউথ ফেষ্টিভেলে হওক গোটেইখিনি চলাবলগীয়া হৈছিলে যিহেতুকে কালচাৰেল ছেক্ৰেটাৰী দায়িত্বত আছিলোঁ ইউথ ফেষ্টিভেলখন গোটেইখিনি নাটকৰ পৰা ডান্সৰ পৰা গানৰ পৰা ৰেলী ড্ৰয়িং পেইণ্টিং গোটেইখিনি চাব লগা হৈছিলে যিহেতু সাংস্কৃতিক বিভাগটোত তুমি আছিলা গোটেইখিনি সাঙুৰি লৈছিলা গোটেইখিনি কৰিব লগা হৈছিলে আৰু কলেজ উইকটোত ইমান নাথাকে গানৰ ইভেণ্টখিনি থাকে ডান্সৰ ইভেণ্টখিনি থাকে কিন্তু ইউথ ফেষ্টিভেলখন গোটেইখিনি কালচাৰেল ছেক্ৰেটাৰী আণ্ডাৰত থাকিলে ইউথ ফেষ্টিভেলৰ যিমানখিনি ইভেণ্ট হয় গোটেইখিনিতে মানে গোটেইখিনি দায়িত্ব মোৰ ওপৰত আছিলে আৰু সেই বছৰে আমি নলবাৰী কলেজে ইউথ ফেষ্টিভেলত চাগে হায়েষ্ট প্ৰাইজ পাইছিলোঁ মই কালচাৰেল ছেক্ৰেটাৰী থকাৰ পৰত আমাৰ নলবাৰী কলেজৰ পৰাও মানে আগতে নোহোৱা তাক মানে পদ এটা পাইছিলে নলবাৰী কলেজে যে ইউথ ফেষ্টিভেলৰ ছেকেণ্ড বেষ্ট ছিংগাৰ সেইজন মই হৈছিলোঁ সেই বছৰে মানে নলবাৰী কলেজত বেষ্ট ছিংগাৰ হৈ পোৱা নাছিল কোনো ইউথ ফেষ্টিভেলতে হওক বা মই ছেকেণ্ড বেষ্ট ছিংগাৰ হৈছিলোঁ সেইবাৰ তাৰমানে তুমি কণ্ঠশিল্পীৰ লগতে অনুষ্ঠান এটা তুমি ভালকৈ চলাই নিব পাৰা সফলতাৰ কথা যিহেতু আমি পাতি আছোঁ তুমি ৰিয়েলিটি শ্ব'টো অংশগ্ৰহণ কৰিছিলা বোধ কৰোঁ সেইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা টিভিৰ পৰ্দাত তোমাক মানুহে দেখিব বা দৰ্শকসকলে তোমাৰ বিচাৰ কৰিব তুমি কিমানখিনি ভাল গাইছা তাতে দৃশ্য গ্ৰহণ হ'ব এই গোটেইখিনি এটা বেলেগ ধৰণৰ অভিজ্ঞতা যিহেতু তুমি ওচৰৰ পৰা সেই আটাইখিনি দেখিছা অভিজ্ঞতা তোমাৰ হৈছে অকণমান শ্ৰোতাসকলক জনোৱাচোন মই ঝংকাৰ লিল চেঞ্চ আছিলে এইটো ৰামধেনুত প্ৰচাৰ হৈছিলে তো মই প্ৰথমে চিলেক্ট হোৱা নাছিলোঁ প্ৰথমতে মোক অডিশ্যন দিয়াৰ পিছত মই চিলেক্ট হোৱা নাছিলোঁ অডিশ্যন হৈছিলে আমাৰ হোৱাৰ পিছত মই ৱেইটিঙত আছিলোঁ তেনেকৈ মাতিলে আৰু কিবা আছিল ভাগ্য আছিল চাগে ৱেইটিঙৰ পৰা মাতাৰ পিছত সেনেকৈ গৈ ফাৰ্ষ্ট ৰাউণ্ড গ'লোঁ ছেকেণ্ড ৰাউণ্ড গ'লোঁ থাৰ্ড ৰাউণ্ড গ'লোঁ তাৰপাছত সেইখিনি অভিজ্ঞতা আৰু খুব মানে এতিয়াও ভাবিলে এনেকুৱা লাগে যে মই গৈছিলোঁ নে তাতে ময়ে আছিলোঁ নে সেইজন সপোন যেন লাগে সেইখিনি টাইমত মানে মোৰ লগতে গোটেই ঘৰ আমাৰ গোটেইখিনি ঘৰৰ যিমান মানুহ আছে গোটেইখিনিৰে মানে এটাই চিন্তা যে ৰিয়েলিটি শ্ব'টো গৈ আছে সি কিবা এটা হ'ব লাগে আৰু দেউতা মা তাৰপাছত মোৰ খুৰা মাহী গোটেইখিনি মানে ঘৰৰ গোটেইখিনি মানুহ মানে এটাই চিন্তা যে ৰিয়েলিটি শ্ব'টোত গৈছে তাৰ যাতে মানে ভাল হয় আৰু সেইটোৱে তাৰপিছত সেনেকৈ গ'ল থাৰ্ড ৰাউণ্ড গ'ল তাৰপিছত কোৱাৰ্টাৰ ফাইনেল পালোঁ ছেমি ফাইনেল পালোঁ তাৰপিছত ফাইনেল পালোঁ ফাইনেলত মই ছেকেণ্ড ৰানাৰ্ছ আপ হ'লোঁ ঝংকাৰৰ লিটিল চেম্পছত কিমান মোৰ ইয়াৰটো মনত নাই 2013-14 আছিল চাগে মনত নাই মই ক্লাছ 9ত আছিলোঁ তেতিয়া তুমি স্কুলত আছিলোঁ আমি আৰু এটা গান শুনো নেকি এতিয়া গান শুনো তুমি অনেক কথাই গোপনে ৰাখিলা আজি দূৰৰ পৰাই জনাবানে মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱা ভাওনা তুমি অনেক কথাই গোপনে ৰাখিলা
গতিৰ সতে বিৰতিৰ কলতান তুমি গুপুতে শুনালা জীৱনৰ যত গান তুমি গতিৰ সতে বিৰতিৰ কলতান তুমি গুপুতে শুনালা জীৱনৰ যত গান সেই গান যদি গোৱা নহয় আৰু সেই গান যদি গোৱা নহয় আৰু স্বৰলিপি মাথো লিখি যাবা তেনে গান মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱা ভাওনা তুমি অনেক কথা গোপনে ৰাখিলা কি যে সপোন এটি মুখামুখি হৈ মই নিতে বৈ আছো দুখৰ নিজৰা জীৱনৰ ভুল ফুল হৈ যদি ফুলে জীৱনৰ ভুল ফুল হৈ যদি ফুলে হাঁহি বন্যা খেলা খেলি বাৰে বাৰে মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱা ভাওনা তুমি অনেক কথা গোপনে ৰাখিলা সঁচাকৈ সংসাৰ মৰুভূমিত গান সৰোবৰ বুলি যে কয় মই অকণমান সময়ৰ কাৰণে পাহৰিয়ে গৈছোঁ যে মই ষ্টুডিঅ'ত আছোঁ খুব ধুনীয়া ঋষিকেশ তোমাৰ লগত কথা পাতোঁতে তুমি তোমাৰ বেণ্ডটোৰ কথা কৈছিলা সপ্তক বেণ্ডটোৰ কথা অকণমান কোৱা তুমি কেনেকৈ তাতে আৰম্ভণি কেনেকৈ হ'ল সেই বেণ্ডটোৰ বা তাৰে পৰিকল্পনা কাৰ আছিল ক'ত ক'ত তুমি অনুষ্ঠান কৰিছা সপ্তক বেণ্ডটো আমাৰ নলবাৰী চাগে এনেকুৱা বেণ্ড এটা নলবাৰীত চাগে প্ৰথমবাৰ হৈছে সপ্তক বেণ্ড বুলি আমি আছোঁ বহু কেইজনে আছোঁ সেই বেণ্ডটো আৰম্ভ হৈছিলে আগষ্ট মাহত 2021 আগষ্ট মাহত অলপতে হৈছে সেইকাৰণে বহুত মানুহ নাজানে এতিয়ালৈকে গম পোৱা নাই আমি কিছুমান কাম কৰি আছোঁ নিজা তাৰ মূল মানুহজন হৈছে দীপক দাস সকলোৱে চিনিয়ে পাই চাগে আগতে আমাৰ জুবিন গাৰ্গৰ লগত ড্ৰাম বজাইছিলে আৰু বহুকেইখন বৰলাকাইত তেখেত দীপন বুলি জানে বৰলাকাইত দীপন বুলি ৰঙত প্ৰচাৰ হৈছিলে তেখেত হৈছে মূল মানুহজন তাৰ লগতে মই আছোঁ তেখেত মানে গোটেইখিনি অভাৰঅল কামখিনি তেখেতে কৰে বা গানৰ ডাবিঙে হওক তেখেতৰ ষ্টুডিঅ' এটা আছে নলবাৰীতে সপ্তক বুলি গানৰ ডাবিঙে হওক বা গান এটা লিৰিক্সখিনি মানে চাই দিয়া বা গানৰ টিউনটো চাই দিয়া লিড ছিংগাৰ হিচাপে আমি দুজন আছোঁ তেখেত আৰু মই বাহিত আছে হৃদয়জিৎ শৰ্মা ই নলবাৰীয়ে হয় এনেকৈ আছোঁ আৰু ইন্দুকেশ যোগী বোলা ল'ৰা এজন আছে সি গীটাৰ বজায় ড্ৰাম পিয়ানোত আছে সেউ সুপৰ্ণ দীপক দাস খুৰাৰ ল'ৰা সি ভাল পিয়ানো বজায় আৰু দীপক দাস তেখেতে ড্ৰামছ খুব ভাল ড্ৰাম বজায় তাৰপিছত অমৰ দত্ত বুলি আছে এজন অমৰজ্যোতি দত্ত তেখেত ভাল তবলা বজায় নগাঁও ৰাজদীপ দা বুলি আছে এজন তেখেতে আমাৰ প্ৰগ্ৰেমখিনি অৰ্গেনাইজ কৰে লিড ছিংগাৰ হিচাপে আমি দুজনেই আছোঁ মই আছোঁ আৰু দীপক দাস তেখেত আছে আৰু আমি শ্ব' যোৱা বছৰ 15 আগষ্টত কৰিছোঁ নলবাৰীত এনেকৈ কৰি আছোঁ আৰু কিবা কিবি গান এইবাৰো এটা নতুনকৈ ওলাইছে আমাৰ গান 26 জানুৱাৰীত আমি আমাৰ বেণ্ডৰ পৰা শুভমুক্তি হৈছে গান হৈছে এতিয়া ভিডিঅ' অডিঅ' দুয়োটাই হৈ গৈছে তেতিয়াহ'লে তোমালোকৰ সপ্তক বেণ্ডটোৰ মানুহখিনিয়ে কৰা এই গানটো আমি শ্ৰোতাসকলক শুনাই দিওঁ ঠিক আছে
নিত্য নতুন তুমি বিনন্দিয়া দিয়া মা দিয়া সুবাসী জননী ভাৰতী শস্য শ্যামলী স্বৰ্গত কৰো মহিয়া তোমাৰ মমতাৰে তোমাৰ স্নেহেৰে একাত্ম আজি জনগণ বন্দিতা অৰ্চিতা চৌপাশ মুখৰ আজি বন্দে মাতৰম বুলি শতবাৰ প্ৰণামো আমি বন্দে ঋষিকেশ আমি জানো যে 2020 চনত কোভিড ভাইৰাছে আমাৰ গোটেই পৃথিৱীখনকে গ্ৰাস কৰি পেলাইছিল সেই সময়খিনিত সেই লকডাউনৰ সময়খিনিত তুমি কেনেদৰে সময় অতিবাহিত কৰিছিলা নিজকে গানৰ লগতে ব্যস্ত কৰি ৰাখিছিলা নে বেলেগ কিবা শিল্পতো নিজকে নিয়োজিত কৰি ৰাখিছিলা লকডাউনৰ সময়খিনি ক'ব গ'লে তো সোশ্যাল মিডিয়া যোগেই হয়তো হেনেকুৱাই কিবা কিবি কম্পিটিশ্যন কৰিছো আৰু ৱেব চিৰিজ চাইছো বহুত ৱেব চিৰিজ চাইছো আৰু লগতে গানো গাইছো গান ৰিভাৰ্ছ কৰিছো বা তেনেকুৱা কম্পিটিশ্যনো কৰিছো দুটা এটা কিছুমান পেজত লাইভ আহিছিলো মই নিজে এদিন মোৰ দাদা এজন আছিলে আমাৰ নলবাৰীতে তেওঁ মোক কৈছিলে যে তই এদিন লাইভ আহ তই লাইভ আহিয়ে বনাই এদিনো তই এদিন লাইভ আহ তাৰপিছত কৰিলো ৰেছপন্সটো ভালেই পালো বহুত মানুহে চাইছিলে বা বহুত কমেণ্টছ আহিছিলে গানৰ ৰিকুৱেষ্ট আহিছিলে মোটামুটি 1.5 ঘণ্টামান লাইভটো কৰিছো মই তাৰপিছত বিভিন্ন ধৰণৰ পেজৰ পৰা পিছত তোমাক বিচাৰিছে আৰু এনেকুৱা পেজৰ পৰা লাইভ আহিব লাগে কিদিন আৰু তেনেকে গান গাই কিবা কৰি আৰু গানৰ বাহিৰেতো বেলেগ নাজানো গানৰ লগতে জড়িত হৈ আছিল আৰু ছবি আঁকিব নাজানো গান গাইছো তেনেকে আৰু সেনেকেই গৈছে আৰু সোশ্যাল মিডিয়াৰ কথা ওলোৱাৰ লগে লগে আমি জানো যে এতিয়া সোশ্যাল মিডিয়াৰে যুগ সামাজিক মাধ্যমৰ যুগ এইখিনি সময়ত দেখা যায় যে ইউটিউব বা ফেচবুকত যিকোনো কণ্ঠশিল্পী এগৰাকীয়ে গানটো ভুলে শুদ্ধই গাই আপলোড কৰে আৰু শ্ৰোতাসকলৰ পৰা সমাদৰ সমানে লাভ কৰে এই ক্ষেত্ৰত আমি প্ৰথমতে প্ৰশ্ন কৰোঁ কণ্ঠশিল্পীজনক বা গীতিকাৰজনক কিন্তু শ্ৰোতাসকলো যে সমানে দায়বদ্ধ যে গানটোৰ আমি কেনেকৈ শুনিছোঁ কোনটো গানৰ কথাখিনি আমি কিমানখিনি বুজিছোঁ বা কিমান আমি মূল্য দিছোঁ নে অকল বাহিৰৰ যিবোৰ সাজসজ্জা অংগসজ্জা সেইবোৰকে আমি বেছিকৈ গুৰুত্ব দিছোঁ নে ভিডিঅ'টোকে বেছিকৈ গুৰুত্ব দিছোঁ এই ক্ষেত্ৰত তুমি কি ক'বা শ্ৰোতাসকল কেনেদৰে দায়বদ্ধ যিকোনো এটা শিল্পৰ প্ৰতি শ্ৰোতাসকল বা দৰ্শকসকল কেনেদৰে দায়বদ্ধ চাব এইটো কথা আচলতে খুব মানে
ভাল লগা প্ৰশ্ন সুধিছে আপুনি এইটো বস্তু আচলতে সকলোৱে মানে যিমানখিনি অডিয়েন্স আমি গান গাওঁ অডিয়েন্সৰ আগত আমি অডিয়েন্সক মনোৰঞ্জন দিবৰ কাৰণে গান গাওঁ বা অডিয়েন্সে যাতে আমাৰ গীত শুনি তেওঁলোক নিজে এণ্টাৰটেইন হ'ব পাৰে কিন্তু গান বুলি ক'লে কেৱল কিছুমান অডিয়েন্সে ভাবে গান বুলি ক'লে তাৰমানে কেৱল উদ্ভণ্ডালি সেইটো বস্তু আচলতে হ'ব নালাগে গানটো বহুত পবিত্ৰ বস্তু সংগীতটো হৈছে বহুত পবিত্ৰ বস্তু সেই বস্তুটোক যদি আমি নিজে গোটেইখিনি চাই মিলি যে এইটো গান শুনিব পাৰি বা এইটো গানকে ভাবি ল'ব লাগে যে এইটো গান হয় এইটো গান শুনিলে আমাৰ কাণৰো ক্ষতি নহয় মনৰো ক্ষতি নহয় কিছুমান গান আছে সেইবিলাক শুনিলে কাণৰো ক্ষতি হয় মনৰো ক্ষতি হয় বা গানটোৰ কথাবোৰেও প্ৰভাৱ পেলায় কাণেও বিচাৰে যে আমি ভাল গান শুনো মানুহখিনি মানে শ্ৰোতাখিনি এনেকুৱা হ'ব লাগে যে ভাল গান শুনি ভাল যোনে ভাল গাইছে তেওঁকে আগবঢ়াই নিয়াত মানে নিবলৈ মানে উৎসাহ দিব লাগে মোৰ মতে সেইটো যোনে ভাল গায় তেওঁক সেই কওক যোনে বেয়া গোৱাকো মই কোৱা নাই যে তেওঁলোকক বেয়াকে কওক তেওঁলোককো উৎসাহ যোগাওক কিন্তু বেয়া গানেৰে নহয় তেওঁলোকে ভাল গান গাওক ভাল গান গাই বা ক্লাছিকেল কৰক সেইখিনি কৰিলে তেওঁলোকে অবভিয়াছলি এদিন ভাল হ'বই আচলতে মিছা প্ৰশংসা কৰিব নালাগে সেইটোৱে কথা মানে যদি গানটোৰ সুৰটো বা গানটোৰ কথাখিনিয়ে যদি আমাক কিবা এটা ভাল লগা দিব পাৰে তেতিয়াহ'লে সেইটোক আমি উদঙনি জনাব লাগিব বা যোগাব লাগিব কিন্তু মিছা প্ৰশংসা আমি কৰিব নালাগিব হয়নে ঋষিকেশ আমি আৰু এটা গান শুনিম এতিয়া তুমি এটা লোকগীত শুনাম বুলি কৈছিলা লোকগীতটো আমি শুনিম এতিয়া ঠিক আছে মই ৰামেশ্বৰ পাঠকদেৱৰ কামৰূপী লোকগীত গাইছো হৰিয়ে ও তুমি প্ৰভু অনাথৰ নাথ ঐ অধম পামৰ আমি ধৰো চৰণত প্ৰভু অনাথৰ নাথ এ হৰিয়ে নাজানো তোৱা পদে ও ৰহে কেনে মোক সেই পন্থ দেৱ যদু পতি হৰিয়ে ও তুমি প্ৰভু অনাথৰ নাথ হে হৰিয়ে অজ্ঞান ধাৰিয়ে ও তুমি প্ৰভু অনাথৰ নাথ ঐ অধম পামৰ আমি ধৰো চৰণত প্ৰভু অনাথৰ নাথ সঁচাকৈ অসমৰ লোকসংগীতবোৰ একোটা মুকুতা সদৃশ ন হয় আচলতে লোকগীত গীতত গালে ভাল নালাগে দতৰা দগৰ হ'লে ভাল লাগে তথাপিতো
গাইছোঁ আৰু অনুষ্ঠানটো ক্ৰমে আৰু বেছি সুৰীয়া হৈ হৈ গৈ আছে কথা পাতিবলৈ মন জানে গানে শুনি থাকিব মন গৈছে তথাপি শ্ৰোতাসকলে যিটো তোমাৰ জীৱনৰ কথা আৰু জানিবলৈ বিচাৰিব তাৰ আগতে এটি প্ৰশ্ন মোৰ মনত উদয় হৈছে লোকগীতটো শুনি থাকোঁতেই আজিকালি ফিউজন কৰা দেখা যায় ধৰা যিকোনো এটা আধুনিক গীতত অকণমানকৈ লোকগীত আনি দিলে বা বৰগীত মিহলি কৰি দিলে এই কথাটোৱে তুমি কি ভাবা যে প্ৰকৃত গীতটোৰ যিটো শুদ্ধ ৰূপ সেইটো বিকৃত হৈ যায় নেকি আচলতে আমি যোনটো বেণ্ড মোৰ যোনটো বেণ্ড আছে সপ্তক বেণ্ড বুলি আমি তেনেকুৱাই কিছুমান কাম কৰি আছোঁ কিন্তু যোনটো অৰিজিনেল গান আছে সেইটো বিকৃত নোহোৱাকৈ যাতে সেই গানটো যোনখিনি বস্তু আছে সেইখিনি বস্তু মানে মানুহে শুনি কয় যে হয় সেইটো গান যেনেকৈ আছিলে তেনেকৈ হৈছে কিন্তু অকণমান কিবা নতুন হৈছে সেইটোৱে কথা যে বিকৃত নোহোৱাকৈ গানটো হ'লে বা লোকগীতটো হ'লে তেতিয়া মানুহে বেয়া নাপায় যোনে গাই গৈছে গীতটি কাৰণ তেখেতসকলতো আমাৰ অসমৰ লিজেণ্ড হয় ৰামেশ্বৰ পাঠকদেৱে হওক বা প্ৰতিমা পাণ্ডে বৰুৱা বাইদেৱে হওক তেখেতসকলতো আমাৰ অসমৰ লিজেণ্ড হয় তেখেতসকলৰ আত্মাও গীতটি শুনি শান্তি পায় যাতে মানে এনেকুৱা যে হয় আমাৰ গানকেইটা যে মানে ভুল ৰূপত হোৱা নাই ঠিকেই হৈছে সেইটোৱে কথা বিকৃত নোহোৱাকৈ যদি গানটো ভাল হয় তেতিয়াহ'লে হয় ফিউজন কৰক কিন্তু বিকৃত হৈ কিনে গানটো ফিউজন কৰিলে সেইটো মানে বেয়া শুনি আচলতে সময়ৰ লগে লগে আমিও সলনি হ'ব লাগিব নহয় জানো গতিকে যিটো মূল গান সেই গানৰ শুদ্ধ ৰূপটো বিকৃত নোহোৱাকৈ নতুন শৈলীৰে যদি আমি গান গাওঁ তেতিয়াহ'লে বা প্ৰজন্মৰ পাছত প্ৰজন্মলৈকে সেই গানটো গৈ থাকিব কেৱল শুদ্ধ ৰূপটো বিকৃত নহ'লে হ'ল জুবিনদাৰ গীত এটি গাইছোঁ প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন কত ৰজনীৰ এন্ধাৰ আঁতৰি গ'ল সুন্দৰৰে ৰঙৰ ফাকুতে জীৱন ৰাঙলী হ'ল কত ৰজনীৰ এন্ধাৰ আঁতৰি গ'ল সুন্দৰৰে ৰঙৰ ফাকুতে জীৱন ৰাঙলী হ'ল আকাশত দেখো শাৰদী জোনা
নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। গীতে আচলতে প্ৰত্যেককে এখন বেলেগ জগতলৈ লৈ যায় ন? ঋষিকেশ, তুমি যিহেতু এতিয়া শিক্ষাৰ লগতো জড়িত আৰু গানৰ লগতো জড়িত, গীতৰ ক্ষেত্ৰত তোমাৰ পৰিকল্পনা কি, ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা আছে, বহুত কিবা কিবি আছে। নিজৰ গান কৰিব মন আছে। নিজৰ গান মোৰ প্ৰথম গান মানে মোৰ নিজা গান এটা ৰিলিজ হ'ব। অডিঅ' কামখিনি সম্পূৰ্ণ হৈছে, ভিডিঅ' কামখিনি আছে, সেইখিনি কৰি আছোঁ আৰু নতুন নতুনকৈ শিকিও আছোঁ গান, কাৰণ গান কেতিয়াও শিকা নহয়। এই গান শিকাৰ কথাটোৰ পৰা মই এটা কথা তোমাক সুধিবলৈ ৰৈ গৈছে, সংগীতৰ আনুষ্ঠানিক শিক্ষা তুমি গ্ৰহণ কৰিছিলা, কোন শ্ৰেণীত থাকোঁতে তুমি গ্ৰহণ কৰিছা, এই গোটেই কথাখিনি অকণমান কোৱাচোন। সংগীতৰ শিক্ষা মই ক'লোৱে আপোনাক, প্ৰথমতে কৈছোঁ যে মাহঁতে ভাবিলে যে ইয়াক শিকাব লাগে, শিকালে কিবা অলপমান হ'ব চাগে। তাৰপিছত তেনেকৈ মোৰ স্কুলতে মেম এজনী আছে, লনিমা দত্ত মেম বুলি, তেখেতৰ গানৰ স্কুল এখন আছিলে সংগীত সাগৰ বুলি নলবাৰীতে। তাত মোক নামভৰ্তি কৰি দিলে, তেনেকৈ শিকিলোঁ। ক্লাছ কিমানত আছিলোঁ নাজানো, ক্লাছ 3 মানত আছিলোঁ চাগে, ক্লাছ 3-4 মানত। তেতিয়াৰ পৰা শিকি আছোঁ। প্ৰথমা দিলোঁ, মধ্যমা দিলোঁ, বিষাৰত কমপ্লিট হ'ল। তাৰপিছত মডাৰ্ণ ছংটো মই মানে ক্লাছিকেলটো কৰি আছিলোঁ, মডাৰ্ণ ছংটো আমাৰ নলবাৰীয়ে, তেখেত আকাশবাণীতো আহিছে, অনিল বৰকটকী ছাৰ, তেখেতে সকলোৱে জানে। তেখেতৰ তাতে মই মানে মডাৰ্ণ ছঙৰ যিখিনি মানে গানৰ যিখিনি টেকনিক থাকে সেইখিনি মই অকণমান শিক্ষা ল'লোঁ, মানে আনুষ্ঠানিকভাৱে নহয়। তেখেত মোৰ দেউতাৰ দাদা হিচাপে, মানে দেউতাৰ দাদা যেন আগৰ পৰাই চিনাকি, তেনেকুৱা ছাৰে ক'লে যে অকণমান মানে সেনেকুৱা কৰি ছাৰৰ তাতে গ'লোঁ, শিকিলোঁ। তাৰপিছত মই বিষাৰত কমপ্লিট হোৱাৰ পিছত গানৰ মাষ্টাৰ্ছটো মই মুনীন বজোৰপৰা ছাৰৰ তাতে কৰিছিলোঁ, আমাৰ শ্ৰুতি মঞ্জুৰী বুলি স্কুল এখন আছে। তাত মই কৰা নহ'ল, কমপ্লিট নহ'ল, ইলেকশ্যনত সোমালোঁ, এনেকুৱা পঢ়াৰ অকণমান হেৰি হ'ল। শিকি আছিলোঁ, মই পৰীক্ষা দিয়া নহ'ল, কিন্তু এতিয়াও ঘৰত ৰিৱাজখিনি কৰোঁ আৰু মানে এনেকৈ ষ্টুডিঅ'ত তাতে সপ্তকত বেণ্ডটোৰ লগত জড়িত হৈ আছোঁ, বা লগতে কিবা কিবি গান গাই আছোঁ, এনেকুৱা আৰু কভাৰ বনাই আছোঁ। মোৰ নিজা ইউটিউব চেনেল এটাও আছে, তাত মই গান চান দি থাকিম মাজে মাজে। তেনেকৈ তুমি শ্ৰোতাসকলৰ লগত জড়িত হৈ থাকা? মাজে মাজে হওঁ। ঠিকে আছে। এইখিনিতে এটি পাপন দাৰ গীত এটি গাওঁ। তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে, ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকত নেলাগে আহিবলে, সপোন আহা এবাৰ কাষৰলে, তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে, এটি বেলি ফুটে কানে কানে মোক ক'লে, তুমি মই একেটি হোৱাৰে, সেই বেলি ফুটে উৰে নিশা মোক আহি, জোকালে জুৰুলা কৰিলে,
ছায়া হৈ আহা এবাৰ কাষৰলে দি থকাত নেলাগে আহিবলে সপোন আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে। এই সুৰীয়া অনুষ্ঠানটোৰ আমি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোহি, কিন্তু তাৰ আগতে এটি খেল তোমাৰ লগত খেলিবলৈ মোৰ মন গৈছে। মই তোমাক এটা শব্দ দিম, সেই শব্দটো শুনি তোমাৰ মনলৈ যিটো ভাৱ আহে আমাৰ আগত প্ৰকাশ কৰিব লাগিব। ৰেপিড ফায়াৰ বুলি যিটো কয় সাধাৰণ অৰ্থত। প্ৰথমে গান, গীত। গান বুলি ক'লে কি ক'ম, এখন সাগৰ আৰু গান সংগীত এখন সাগৰ আৰু আচলতে খোজ দিয়াটোৱে বহুত টান কথা। সেই সাগৰখনৰ চাগে অকণমান কিবা এটা বিন্দু মাত্ৰহে গাওঁ বা নিজে পৰিৱেশন কৰোঁ বা দৰ্শকসকলক শুনাব চেষ্টা কৰোঁ, কিন্তু সেই সাগৰখন পাৰ হ'ব বা সাগৰখনত সোমাবলৈ বা সাগৰখনক খোজ দিয়াটোৱে বহুত ডাঙৰ কথা। দ্বিতীয় শব্দটো হৈছে বন্ধু। বন্ধু বুলি ক'লে বহুত স্কুলৰ পৰা কলেজৰ পৰা গোটেইখিনি আৰু বন্ধু বুলি ক'লে কি ক'ম, বন্ধু বুলি ক'লেতো স্মৃতিও জড়িত হৈ থাকে। কলেজৰ টাইমতে হওক যিমান বন্ধু বান্ধৱী যিমানখিনি আছে গোটেইখিনি কলেজৰ সোমোৱাৰ পৰা বা ইলেকশ্যনৰ টাইমত হেল্প কৰাৰ পৰা বা মোক গানত ছাপৰ্ট যোনে যোনে কৰে গোটেইখিনিয়ে। গান শুনি যোনে ভাল পায় মোৰ মানে আমাৰ লগৰ ভিতৰত তেওঁলোকৰ লগতো বহুত স্মৃতি জড়িত হৈ আছে, তেওঁলোকৰ লগত কামো কৰিছো বহুত। আৰু শেষৰ শব্দটো হৈছে ৰেডিঅ'। ৰেডিঅ' বুলি ক'লে কি ক'ম আৰু সৰুৰ পৰা নষ্টালজিয়া, একদম সৰুৰ পৰা আহি থাকোঁতে ভাবি আছিলো, সৰু থাকোঁতে যোনটো বস্তু শুনি শুনি ডাঙৰ হৈছো। কিছুমান গান আছে নিচলাইৰে আমি খাটি অসমীয়া সেইবোৰ গান ৰাতিপুৱা বাজিছিল, বা পুৰুষোত্তম দাসৰে গান হওক ৰেডিঅ'ত বাজে, ভূপেন হাজৰিকাদেৱৰ গানেই হওক বা বহুত দীপালী বৰঠাকুৰ বাইদেউৰ গানেই হওক, বহুত গান সেইবোৰ গান শুনি শুনি ডাঙৰ হৈছোঁ। সেই অনুষ্ঠানটিত আজি মোক মতাৰ বাবে বা অনুষ্ঠানটিত আহি যেনেকুৱা অনুভৱ খুব মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ। ঋষিকেশ, ইতিমধ্যে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি সামৰাৰ সময় হৈ আহিছে। তুমি ইমানখিনি সময় আমাক দিছা, এটি সুন্দৰ সুৰীয়া অনুষ্ঠান আমাৰ শ্ৰোতাসকলক উপহাৰ দিছা। তোমাৰ কণ্ঠেৰে, তোমাৰ সাধনাৰে তুমি আৰু বহু দূৰ আগুৱাই যোৱা। সংগীতৰ ক্ষেত্ৰত তোমাৰ পৰা নতুন নতুন গীত আমি পাম বুলি আশা কৰিলোঁ। আহিবলগীয়া দিনবোৰ তোমাৰ শুভ হওক। আজিৰ আমাৰ অনুষ্ঠান ইমানতে আমি সামৰিম। শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটো আমি সামৰিছোঁ, আৰু আজিৰ অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছিল নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ঋষিকেশ শৰ্মা, আৰু অনুষ্ঠানৰ আঁত ধৰি মই সঞ্জীৱনী পাঠক। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ ঋষিকেশৰ কণ্ঠৰ এই সুমধুৰ গীতটিৰে। ঠিক আছে, এটি হিন্দী গীত গাইছোঁ। ये दिल तुम बिन कहीं लगता नहीं, हम क्या करें। ये दिल तुम बिन कहीं लगता नहीं, हम क्या करें। तस्वुर में कोई बसता नहीं, हम क्या करें। तुम ही कह दो अब है जाने अदा, हम क्या करें। ये दिल तुम बिन कहीं लगता नहीं, हम क्या करें। किसी के दिल में बस के दिल को तर पाना नहीं आया।
अच्छा किसी के दिल में बस के दिल को तड़पाना नहीं अच्छा निगाहों को झलक दे दे के चुप जाना नहीं अच्छा उम्मीदों के खिले गुलशन को झुलसाना नहीं अच्छा हमें तुम बिन कोई जचता नहीं हम क्या करें तुम ही कह दो अब जाने अदा हम क्या करें ये दिल तुम बिन कहीं लगता नहीं हम क्या करें ইমান পৰে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ঋষিকেশ শৰ্মাৰ সৈতে সঞ্জীৱনী পাঠকৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল সঞ্জীৱনী পাঠকৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে চাৰিকুৰি বছৰীয়া বৰ্ণিল জীৱন পৰিক্ৰমা গীতিকাৰ নাট্যকাৰ অভিনেতা নাট পৰিচালক ৰূপে আছে তেখেতৰ বিশেষ পৰিচয় ৰথিন উপায় নাই মা ডাক্তৰ নিৰ্দেশ তই ইনজেকশ্যন ল'বই লাগিব মই ইনজেকশ্যন নলওঁ তই ইনজেকশ্যন ল'বই লাগিব মই ইনজেকশ্যন নলওঁ ল'বই লাগিব তেখেত হ'ল হেমন্ত দত্ত গীতিকাৰ নহয় মই মানে গান লিখা মানুহ কোনোবা এটা সুৰ গুণগুণাই দিয়ে মই তাত বাখৰ খটোৱা নিচিনাকৈ গান লগাওঁ এইবোৰ বাখৰো হ'ব পাৰে মীনা কৰাও হ'ব পাৰে কিন্তু মই খটুৱাই যাওঁ সেয়ে মোৰ কাম সাধক সুন্দৰৰ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে হেমন্ত দত্তৰ বৰ্ণিল সাংস্কৃতিক জীৱনৰ বিষয়ে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ গল্ফিং কৰে নিৰ্জনতাতে নিৰিবিৰি গধূলি ৰজনী নামৰ আছানে আজিও হাঁহি দেওবাৰে দিনৰ 10 বজাত পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ গল্ফিং কৰে নিৰ্জনতাতে নিৰিবিৰি গধূলি ৰজনী নামৰ আছানে আজিও